হিমন্ত বিশ্ব শৰ্মাৰ পিঠিত খজুৱতি উঠিলে বদৰুদ্দিন আজমলে খজুৱাই দিয়ে। বদৰুদ্দিন আজমলৰ পিঠিত খৰ হলে মানে হিমন্ত বিশ্ব শৰ্মাই খজুৱাই দিয়ে। অসমৰ সংখ্যালঘু সমাজৰ আটাইতকৈ ডাঙৰ বিক্ৰিয়াৰ বা বিশ্বাসঘাতক বা গাদ্দাৰ। আজি সংখ্যালঘুসকলৰ মূল সমস্যা যেতিয়া কৈছে, যেনেকে ধৰক সংখ্যালঘুসকলৰ ঘৰবিলাক যেতিয়া ভাঙি দিছে, বদৰুদ্দিন আজমল ডাঙৰীয়া তেতিয়া ক'ত গৈছিলে? যি সময়ত আমাৰ বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা কংগ্ৰেছ দলে যেতিয়া বিধানসভাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিলে? যি সময়ত মাদ্ৰাছাবিলাক ভাঙি দিছিলে, তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিলে? যি সময়ত সংখ্যালঘু যুৱকসকলক ৰাতি গুলীয়াই হত্যা কৰে, এনকাউণ্টাৰ কৰে, তেতিয়া বদৰুদ্দিন আজমল ক'ত গৈছিলে? যেতিয়া কা আইনখন আহিছিলে, কা আইনখনত বিৰুদ্ধে কিয় বদৰুদ্দিন আজমলে সংসদত ভোট দিয়া নাছিলে? ৰাজ্যসভাত কিয় বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে কিয় বিজেপিক ভোটদান কৰিছিলে? ৰাষ্ট্ৰপতি নিৰ্বাচনত কিয় বিজেপিক ভোটদান কৰিছিলে বদৰুদ্দিন আজমল পাৰ্টীয়ে? বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল অসমৰ সংখ্যালঘুসকলৰ আটাইতকৈ ডাঙৰ শত্ৰু। আজি তেওঁ ধুবুৰীত ভোট লৈছে, কিন্তু ধুবুৰীত তেওঁ কোনো উন্নয়নমূলক কাম কৰা নাই। তেওঁ যদি মেডিকেল কলেজ, প্ৰাইভেট মেডিকেল কলেজ ক'ৰবাত খুলিছে সেইটো খোজায়, তেওঁ যদি ছুপাৰ ফৰ্টি ক'ৰবাত খুলিছে সেইটোও খোজায়, তেওঁ যদি ক'ৰবাত পিলপিলি বা বেটেৰী ৰিক্সা যদি ক'ৰবাত ডনেশ্যন দিছে, দান দিছে, তেতিয়াহ'লে সেইটোও খোজায়। কিন্তু ধুবুৰী ৰাইজৰ কাৰণেতো একো দিয়া নাই। ধুবুৰী ৰাইজৰ কাৰণেতো একো দিয়া নাই। কেৱল ঈদৰ সময়ত ধুবুৰীৰ ৰাইজক, ধুবুৰীৰ AIDFৰ যিবিলাক লিডাৰ, তেওঁলোকৰ ওচৰলৈ খেজুৰ পঠিওৱাৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই। নিৰ্বাচনৰ সময়ত তেওঁ ফু কৰি বটলত পানী দিয়াৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই। বানপানীৰ সময়ত আধা লিটাৰ পানী বটল এটা দিয়াৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই। যোৱা 15 বছৰ ধুবুৰী লোকসভা সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ কি কাম কৰিলে? তেওঁ ক'ব খোজে নাই নহয় ফুলবাৰী ব্ৰিজখন আনিলো, কিন্তু ফুলবাৰী ব্ৰিজখন আহিছে 4 লেনৰ কাৰণে। ভাৰত চৰকাৰে এইটো 4 লেন বনাইছে, 4 লেনত তেওঁলোকে পইচা ল'ব, টুল গেট লগাব, পইচা ল'ব, আৰু সেইকাৰণে এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ এখন দিয়াটো আৱশ্যকীয়। সেইকাৰণে এই ফুলবাৰী ব্ৰিজখন বনাব। সেইটোতো বদৰুদ্দিন আজমলে অনা নাই ভাই। এইবিলাকতো মিছা কথা কৈ কোনো লাভ নাই। যোৱা 15 বছৰ ধৰি বদৰুদ্দিন আজমল ডাঙৰীয়াই টেঙা আম বেচিলে, কিন্তু এতিয়া ধুবুৰীবাসী ৰাইজে বুজি উঠিছে, সংখ্যালঘু ৰাইজে বুজি উঠিছে, মুছলমান ৰাইজে বুজি উঠিছে যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম, তেওঁলোকৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নাম বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ পিঠিত খজুৱতি উঠিলে বদৰুদ্দিন আজমলে খজুৱাই দিয়ে, আৰু বদৰুদ্দিন আজমলৰ পিঠিত খৰ হলে মানে হিমন্ত বিশ্ব শৰ্মাই খজুৱাই দিয়ে। গতিকে সকলো মানুহে বুজি উঠিছে। সেইকাৰণে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব এইবাৰ 2024 চনৰ নিৰ্বাচনত। এইবাৰ ধুবুৰীত AIDF হাৰিব, নগাঁৱত AIDF হাৰিব, আৰু কৰিমগঞ্জতো AIDF হাৰিব। 2024 চনত তেওঁলোক সাংসদমুক্ত হ'ব। দ্বিতীয়তে 2026 চনত অসমৰ এটাও সমষ্টিত AIDFৰ বিধায়ক নিজিকে। 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল দুইজনকে আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আমাৰ লোকসভা সমষ্টিৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল বানপানী আৰু গৰাখহনীয়া। কিন্তু ধুবুৰী লোকসভা সমষ্টিত 15 বছৰ MP হৈ থাকি তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। ধুবুৰী লোকসভাবাসীৰ ৰাইজক বানপানী আৰু গৰাখহনীয়াৰ পৰা তেওঁ বচাব নোৱাৰিলে। বৰং বদৰুদ্দিন আজমল ধুবুৰীৰ লোকসভাৰ সাংসদ হৈ থকাৰ কাৰণে, তেওঁ মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে ধুবুৰীৰ পৰা যোৱা মানুহ, গোৱালপাৰাৰ পৰা যোৱা মানুহ, বৰপেটাৰ পৰা যোৱা মানুহে গুৱাহাটীত গৈ, ডিব্ৰুগড়ত গৈ, যোৰহাটত গৈ মুছলমান মানুহ বুলি কৈ, বাংলাদেশী মানুহ বুলি কৈ মিছামিছিকে মাৰ খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইটো হৈছে কেৱল সাংসদ বদৰুদ্দিন আজমলৰ 2 নম্বৰী ৰাজনীতিৰ কাৰণে। সেইকাৰণে সাংসদ বদৰুদ্দিন আজমলক সকলো মানুহে কৈছে, যদি তুমি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব নোৱাৰা, তুমি কিহৰ MP? তুমি যদি বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব নোৱাৰা, তেতিয়াহ'লে তোমাক 15 বছৰৰ পাছত আকৌ কিয় ভোট দিব লাগে? সেইকাৰণে আমি ভাবিছো এইবাৰ আমি স্পষ্ট কথা যে আমি এইবাৰ কংগ্ৰেছৰ সাংসদক আমি জিকাম। ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব, আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে যে ধুবুৰী লোকসভা সমষ্টিৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক তেখেতে অগ্ৰাধিকাৰ দিব, তেখেতে সংসদত উত্থাপন কৰিব, আৰু তেখেত যদি মন্ত্ৰী হয়, কংগ্ৰেছৰ যদি চৰকাৰ হয়, তেখেত যদি মন্ত্ৰী হয়, তেতিয়াহ'লে বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব। এতিয়ালৈকে দেখিবলৈ ধুবুৰী লোকসভা সমষ্টিৰ এটা সমস্যা হ'ল বানপানী গৰাখহনীয়া, আন এটা সমস্যা হ'ল নদী ভাঙাৰ কাৰণে মানুহৰ ঘৰ বাৰী নাইকিয়া হোৱা, আৰু তৃতীয় সমস্যাটো হ'ল চৰকাৰৰ উচ্ছেদ। এই 3টা বিশাল সমস্যাত ধুবুৰীৰ মানুহ পৰি আছে। এই 3টা সমস্যাৰ পৰাই বদৰুদ্দিন আজমলে মানুহক বচাব পৰা নাই, মানুহক সুৰক্ষিত কৰিব পৰা নাই, মানুহক কেৱল প্ৰলোভিত কৰিছে।
মানুহক কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে সেইকাৰণে এবাৰ বদৰুদ্দিন আজমলক বিদায় দি আমি বিৰোধী পক্ষই যদি ভোট পাওঁ আমি যদি জয়ী হওঁ তেতিয়াহ'লে এই আটাইকেইটা সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম